মই এই জয়যাত্ৰাৰ এই শুভ মুহূৰ্তত মোৰ অন্তৰাত্মাই কৈছে যে ৰাইজৰ প্ৰতি মোৰ আগতে যিখিনি দায়িত্ব আছিল, দায়বদ্ধতা আছিল, এই দায়বদ্ধতাখিনি আগত ৰাখি ৰাইজৰ সেৱা কৰিব লাগে। আৰু এই মোৰ অন্তৰাত্মাই কোৱা কথাখিনি চিৰধাৰ্য কৰি মই মোৰ কাম চলাই নিম। আৰু এই মুহূৰ্তত মই 4 নম্বৰ মধ্যবজালী জিলা পৰিষদ সমষ্টিৰ ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। কাৰণ তেওঁলোকৰ মৰম চেনেহ আশীৰ্বাদেই মোক এই নিৰ্বাচনত বিজয়ী কৰিছে। আৰু তেওঁলোকৰ এই মৰম চেনেহ নাথাকিলে, আশীৰ্বাদ নাথাকিলে নিশ্চয় এই নিৰ্বাচনত জয়লাভ কৰাটো মোৰ কাৰণে সম্ভৱ নহ'লহেঁতেন। যিহেতু ৰাইজৰ স্বতঃস্ফূৰ্ত সমৰ্থন মই পাইছোঁ, ৰাইজৰ এই মনৰ ইচ্ছাখিনি পূৰণ কৰিবলৈ মই যথেষ্ট চেষ্টা কৰিম। মুখ্যমন্ত্ৰীৰ লগতে দুগৰাকী কেবিনেট মন্ত্ৰী আপোনাৰ বিপক্ষে প্ৰচাৰ চলাইছিলে, তাৰপিছতো আজি এই জয় লাভ কৰিবলৈ সক্ষম হৈছে। মই ভবাত তেওঁলোকে মোৰ বিপক্ষে প্ৰচাৰ চলোৱা নাই। তেওঁলোকে তেওঁলোকৰ দলীয় প্ৰাৰ্থীৰ সপক্ষতহে প্ৰচাৰ চলাইছে। আৰু দলীয় প্ৰাৰ্থীৰ সপক্ষত প্ৰচাৰ চলোৱাটো তেওঁলোকৰ এটা নিশ্চয় দায়িত্ব বুলি ভাবি তেওঁলোকে আহিছে। যিহেতু তেওঁলোকে দলীয়ভাৱে হওক, চৰকাৰীভাৱে হওক দায়িত্বত আছে, এই দায়িত্ব তেওঁলোকে পালন কৰিছে। আৰু সেই দায়িত্ব পালন কৰাৰ এই গোটেই কালছোৱাত মই প্ৰত্যক্ষ কৰিছোঁ যে তেওঁলোকৰ সেই কামখিনিয়ে মোৰ নিৰ্বাচনী প্ৰচাৰত কোনো ধৰণৰ প্ৰভাৱ পেলোৱা নাই, বিৰূপ প্ৰভাৱ পেলোৱা নাই। ৰাইজ মোৰ সপক্ষত আছিলে, আছে, আৰু সেই অনুযায়ী মোক সমৰ্থন দিছে। এতিয়া আপোনাৰ পৰিক্ৰমাটো কেনেধৰণে আগবাঢ়িব বা শাসক পক্ষৰ ফালে যাবনে কেনেধৰণে আছিলে? মই এই মুহূৰ্তত তেনেকুৱা কোনো সিদ্ধান্ত লোৱা নাই যে কোনটো পক্ষত যাম নাযাম। মোক যিহেতু ৰাইজে নিৰ্দলীয়ভাৱে বিজয় কৰিছে আৰু বিজয় কৰি এটা দায়িত্ব দিছে জনসেৱাৰ বাবে, এই জনসেৱা পূৰণৰ কাৰণে মই নিশ্চয় চিন্তা কৰিব লাগিব। আৰু সেই চিন্তাখিনি কৰাৰ সম্পৰ্কত মই মোৰ শুভাকাংক্ষীসকলৰ লগত নিশ্চয় আলোচনা কৰি সিদ্ধান্ত ল'ম। কিন্তু এটা কথা মই জানো যে ইয়াৰ আগতে 2008 চনত যেতিয়া মই জিলা পৰিষদলৈ নিৰ্দলীয়ভাৱে নিৰ্বাচিত হৈছিলোঁ, তেতিয়া মই কিন্তু নিৰ্দলীয়ভাৱে মোৰ কাৰ্যকাল সমাপ্ত কৰিছিলোঁ আৰু জিলা পৰিষদৰ উপ-সভাপতিৰ দায়িত্ব মই পাবলৈ সমৰ্থ হৈছিলোঁ। তাৰ জৰিয়তে মই সমষ্টিবাসী ৰাইজৰ মাজত সেৱা কৰিবলৈ সুবিধাখিনি পাইছিলোঁ।